আল্টিমেটলি কি এখন সত্ৰ নগৰীৰ দুৱাৰ দলি কনৰা তামৰঙা বিলৰ নৈসৰ্গিক এটা পৰিৱেশ। আৰু ক্ৰমান্বয়ে আপোনালোকে দেখিছে যে আমাৰ হৰকুমাৰ ৰায়দেৱে এটা সময়ত দুই কাষে বহু যত্ন কৰি তেওঁ গছপুলি ৰোপণ কৰিছিল। আৰু এই গছপুলি ৰোপণ কৰাৰ ফলত এই নৈসৰ্গিক পৰিৱেশটো মানে এনেকুৱা এটা পৰিৱেশত গৈ আছে, ধৰ আজি আমি আবেলি হলে আমি কিবা কাৰণত কুমুৰাকাটা বৰফলা আমি সত্ৰবিলাকত আমি যাওঁ, এই দুয়োকাষে গোটেই বঙাইগাঁও জিলাই নহয়, গোটেই বিভিন্ন অঞ্চলৰ মানুহ, আমি কেতিয়াও নেদেখা মানুহ ইয়াত আহি জমা হয়। নৈসৰ্গিক পৰিৱেশ, বতাহ, খুব ধুনীয়া এটা পৰিৱেশ। গতিকে ইয়াৰ জৰিয়তে মই আগতেও মই আমাৰ মানে বিভাগীয় কৰ্তৃপক্ষক জনাইছিলো যে ইয়াৰ কিছু উন্নত কিছু কাম কৰিব লাগে, যাতে নদী দুখনৰ সংৰক্ষণ হয়। আৰু নদী দুখনৰ সংৰক্ষণ হলে আমাৰ যিহেতু আল্টিমেটলি আমি এখন সত্ৰ নগৰীত গৈ আছো, আৰু ইয়াৰ ভৱিষ্যত অতি মানে গুৰুত্বপূৰ্ণ হৈ আহি আছে। সত্ৰ দুখনে আজি এতিয়া এটা ঠন ধৰি উঠিছে। বিভিন্ন অসমৰ বিভিন্ন অঞ্চলৰ মানুহ ইয়াত আহে, আৰু আহিয়ে আমাৰ যি পদপথ, আমাৰ যি যাত্ৰাৰ প্ৰাক মুহূৰ্ততে আমাৰ যি নৈসৰ্গিক এটা পৰিৱেশ, এই পৰিৱেশটোৱে আচলতে মানুহক মানে অন্তৰ একদম মানে অন্তৰ চুই যায় যে আমি আচলতে কি এটা সুন্দৰ পৰিৱেশত আছো। সেইকাৰণে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰীক এটা আহ্বান জনাম, বা আমাৰ মাননীয় বঙাইগাঁও উপায়ুক্ত মহোদয়ক এটা অনুৰোধ জনাম আপোনালোকৰ জৰিয়তে, তেওঁ অন্তত এই নদী দুখনৰ উন্নতি কৰি ইয়াত যাতে এটা পৰ্যটনৰ স্থলী ভৱিষ্যতলৈ এটা তৈয়াৰ কৰিব পাৰে, তেখেতসকললৈ মই এটা অনুৰোধ জনাইছো। মই নিজে হৰকুমাৰ ছাৰ থকা কালত আমি এটা চেষ্টা কৰিছিলো, আৰু এই ক্ষেত্ৰত মানে মই আগতো কৈছো আজিও কওঁ যে আচলতে নদী দুখনৰ যি দায়িত্বত থকা ফিচাৰী কৰ্পৰেশ্যন, তেওঁলোকৰ আচলতে এটা নিৰ্মম পৰিৱেশ, তেওঁলোকৰ কোনো দায়িত্ব মই দেখা নাই আজিলৈকে। সেইকাৰণে মই আজিও কৈছো মাননীয় উপায়ুক্ত মহোদয়ে এই বস্তুটোত এটা গুৰুত্ব আৰোপ কৰিব লাগে, যাতে আমি এই যে মানুহখিনি আহে তেওঁলোকক ভৱিষ্যতে ইয়াত মানে ইয়াত আহি যি আনন্দ উপভোগ কৰে, এইটোক যাতে এটা উন্নত মানৰ কৰিব পাৰি, তাৰ কাৰণে তেওঁক মই অনুৰোধ জনাইছো। মই মাজতে এটা পেজত পাইছিলো মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়, তেওঁ যিহেতু এই সম্পৰ্কত মানে অতি আগ্ৰহী মানুহ, তেওঁ এটা পেজত মানে দেখিছিলো যে কনৰা তামৰঙা বিলৰ এটা কিবা তেওঁ ফটো এড কৰি পেলাই তেওঁ মানে ভিডিঅ'ত মই দেখিছিলো। গতিকে তেখেতক মই অনুৰোধ জনাম, বাৰে বাৰে অনুৰোধ জনাম যে তেখেতে অন্তত এই বস্তুটোৰ ওপৰত আমাৰ লৱাৰ আসামত এইটোই এটা স্থান আছে, কনৰা আৰু তামৰঙা বিল, বুৰঞ্জীত আমি লিখিছিলো, আমি পঢ়িছিলো কনৰা তামৰঙা বিল, আৰু এই কনৰা আৰু তামৰঙা বিলক তেওঁ যাতে এটা পৰ্যটনৰ স্থানলৈ লৈ যায়, তাৰ কাৰণে তেখেতক আমি বাৰে বাৰে অনুৰোধ জনাইছো। মই মাননীয় আগৰ উপায়ুক্ত মহোদয়ৰ জৰিয়তে আমি লিখিছিলো, কিন্তু আমাৰ লিখাই হৈ থাকে, অফিচত পৰি থাকে, কোনো কাম নহয়। গতিকে তেখেতক মই আপোনাৰ জৰিয়তে মই অনুৰোধ জনাম, তেওঁ যদি ভৱিষ্যতে যিকোনো প্ৰকাৰে ইয়াত মানে এই সত্ৰ দুখনক আলম লৈ নদী দুখনক মানে সংৰক্ষণ কৰাৰ এটা যাতে ব্যৱস্থা কৰে।